তো হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি জানিম এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰিনিউৱেল বা ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে। মই এইটো ভিডিঅ'ৰ যোগেদি আপোনাক দেখাই আছোঁ। তো আপোনালোকে গোটেইটো ভিডিঅ' ভালদৰে চাওক, তেতিয়াহ'লে আপোনালোকে নিজে মোবাইলৰ যোগেদি কৰিব পাৰিব। তো এইটোৰ লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোক তাতে ক্লিক কৰিলে ডাইৰেক্ট এইটো পেজত আহি যাব। তলফালে স্ক্ৰল ডাউন কৰিম। তো ইয়াত দুটা অপশ্যন আছে, এপ্লাই উইথ আধাৰ আৰু এপ্লাই উইথ আউট আধাৰ। মানে যিসকলৰ আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো আছে এপ্লাই উইথ আধাৰত ক্লিক কৰিব, আৰু যিসকলৰ নাই সেইসকল এপ্লাই উইথ আধাৰ। আৰু যদি আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন নাই তেনেহ'লে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত যাই কৰিব লাগিব। অনলাইনটো কৰি তাতে লৈ গ'লে হ'ব। তো আজি মই দেখাই দি আছোঁ যিসকলৰ আধাৰ কাৰ্ড লিংক আছে মোবাইল নম্বৰৰ সৈতে। এতিয়া এপ্লাই উইথ আধাৰত ক্লিক কৰিম। তো ইয়াত তিনিটা অপশ্যন আছে, চিটিজেন, PRC আৰু CSC। আপোনালোকৰ যদি এইবিলাক আছে তেনেহ'লে এইবিলাকত কৰিব পাৰিব, নহ'লে চিটিজেনশ্বিপত কৰিব। ইয়াত লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইয়াত আৰু এটা নতুন পেজ খোল খাল, মেৰি পেহচান। তো ইয়াত যদি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনেহ'লে মোবাইল নম্বৰত ক্লিক কৰিব, মোবাইল নম্বৰ আৰু পাছৱাৰ্ড। তাৰপিছত আই কনচেণ্ট টিক লগাই চাইন ইনত ক্লিক কৰিলে হ'ব। আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেহচানত ক্লিক কৰিব। তো আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব মই দেখাই দি আছোঁ। প্ৰথমতে আপোনাৰ মোবাইল নম্বৰ গেট OTPত ক্লিক কৰিব, OTP আহিব। ইভেন নেম, ইয়াত আপোনাৰ নাম দিব, ইউজাৰ নেম বনাই ল'ব আৰু পাছৱাৰ্ড কনফাৰ্ম পাছৱাৰ্ড, জেণ্ডাৰ দিব পুৰুষ নে মহিলা, আৰু ডেট অফ বাৰ্থ। পাৰ্চনেল মেছেজ ইয়াত ইয়েছ দিলে হ'ব আৰু একো দিব নালাগে। আৰু কেপচাৰ ফিল আপ কৰিব। যদি কেপচাৰটো বুজি নাপায় ইয়াতে ৰোলৰ চিন আছে, ইয়াতে ক্লিক কৰিব, কেপচাৰটো চেঞ্জ হ'ব। আৰু টাৰ্ম আৰু কণ্ডিশ্যন একচেপ্ট কৰি চাইন আপত ক্লিক কৰিলে ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো মই দেখাই দিলোঁ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি চাইন ইন কৰিব। আৰু আমাৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰাই আছে, আমি মোবাইল নম্বৰ পাছৱাৰ্ড আই কনচেণ্ট টু মেৰি পেহচানত টিক লগাই চাইন ইনত ক্লিক কৰিম। তো চাইন ইন হৈ গ'ল। এতিয়া এপ্লাই উইথ আধাৰত ক্লিক কৰিম। ইয়াতে ইম্পৰ্টেণ্ট বুলি দিছে, প্ৰমাণপত্ৰ 30 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব। ব্যৱহাৰকাৰী মাচুল 30 টকা, PRC CSC সেৱা মাচুল 30 টকা, ছপা খৰচ 10 টকা, স্কেনিং খৰচ 5 টকা। ইয়াত টিক লগাব, আই হিয়াৰ বাই ডিক্লেয়াৰ, তলফালে লৈ যাব। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, আপোনাৰ নাম আধাৰ কাৰ্ডত যেনেকৈ দিয়া আছে তেনেকৈ দিব। তাৰপিছত ভেৰিফাই আধাৰ, আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিয়া আছে সেইটোত এটা OTP যাব, OTP ইয়াতে বহাই ভেৰিফাইত ক্লিক কৰি দিব। আধাৰ কাৰ্ড ভেৰিফাই ছাকচেছফুল হৈ গ'ল। এতিয়া আপোনাৰ পুৰণা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিব লাগিব। তাৰপিছত গেট ডাটাত ক্লিক কৰিব। এতিয়া আপোনাৰ পুৰণা ডাটাখিনি ওলাই আহিব। এপ্লিকেণ্ট নেম, জেণ্ডাৰ, মোবাইল নম্বৰ, ইমেইল ID, ডেট অফ বাৰ্থ আৰু এমপ্লয়মেণ্ট অফিচ, ইয়াত গোটেইবিলাক দিয়া থাকিব। তাৰপিছত টাইপ অফ ৰেজিষ্ট্ৰেশ্যন, এপ্লিকেশ্যন ডিটেইলছ, আপডেট আৰু কাৰেকশ্যন কৰিব পাৰিব। তাৰপিছত প্ৰচিডত ক্লিক কৰিব। নেটটো অলপ শ্ল' আছে, লাহে লাহে আছে। ইয়াত মোবাইল নম্বৰ আৰু ইমেইল ID ভেৰিফাই কৰিব লাগিব, OTP দি। পাৰ্চনেল ইনফৰমেশ্যন, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, কাষ্ট,
গাৰ্জিয়ান নেম এইবিলাক দিয়ে থাকিব। এক্স সাৰ্ভিসমেনটো দিব। ৰিলিজিয়ন কি হয়, হিন্দু মুছলিম। মেৰিড ষ্টেটাছ আৰু আপোনাৰ কোনো দাগ আছে নেকি হাতত, ভৰিত, মুখত কলা দাগ, এইটো লিখি দিব। আৰু কাৰেণ্ট এমপ্লয়মেণ্ট ডিটেইলছ, আগতে আনএমপ্লয়ড আছিল, এতিয়া কি কৰি আছে, জব কৰি আছে নে কিবা বিজনেছ কৰি আছে নে এতিয়ালৈকে বেকাৰী আছে, এইটো দিব। তাৰপিছত ফিজিকেল, আপোনাৰ হাইট কিমান, ৱেইট কিমান। ডিসেবিলিটি যদি আছে ইয়েস ৰাখিব, নহ'লে নো। সেভ এণ্ড নেক্সটত ক্লিক কৰিব। যিবিলাকত ষ্টাৰ মাৰ্ক আছে সেইবিলাকতে লিখিলে হ'ল, সেইবিলাকত লিখিব নালাগে। আপোনালোক যদি বিচাৰে সেইবিলাকতো লিখিব পাৰে। যিটো ইমেইল আইডি দিছে এইটো ভেৰিফাই কৰিব লাগিব। তো ক্লিক হিয়াৰত ক্লিক কৰিম। ইমেইল আইডিত OTP যাব। OTP বিলাক বহাই ভেৰিফিকেশ্যন OTPত ক্লিক কৰিম। OTP ভেৰিফাই দেখাইছে, ইমেইল আইডি ভেৰিফিকেশ্যন হৈ গ'ল। পাৰমানেণ্ট এড্ৰেছ আগতে গোটেইবিলাক দিয়ে থাকিব, ভিলেজ, পোষ্ট অফিচ, PS, পিন নাম্বাৰ, ডিষ্ট্ৰিক্ট, আৰু সাব ডিভিজন, সাৰ্কেল, ৰেচিডেন্সি, ৰুৰেল না আৰবান, আপোনাৰ যিটো হয় এইটো দিব। পাৰমানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ যদি একেই হয় তেনে ইয়েছ দিব, গোটেইখিনি অট'মেটিক ল'ব। তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰিব। এডুকেশ্যন আৰু স্কিল ডিটেইলছ, আপোনালোক কিমান দূৰ পঢ়িছে, মেট্ৰিক পাছ কৰিছে না হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে না গ্ৰেজুৱেশ্যন আছে, তাত এইটো দিব। যেহেতু হায়াৰ ছেকেণ্ডেৰী পাছ দিয়া হৈছে, ইয়াতে মেট্ৰিক পাছৰ গোটেইখিনি ফিল আপ কৰিব লাগিব। কোৱালিফিকেশ্যন 10 পাছ, ক্ৰছ 10 পাছ, বৰ্ডৰ নাম দিব লাগিব। ছাবজেক্ট কি ছাবজেক্ট লৈছে, কোন স্কুলৰ পৰা পাছ কৰিছে, মিডিয়াম কি, এছামিছ, ইংৰাজী, হিন্দী, আপোনাৰ যিটো হয় সেইটো দিব। ক্ৰছ টাইপ, ফুল টাইম, পাৰ্ট টাইম নে ৰেগুলাৰ, ইয়াৰ অফ এডমিশ্যন কিমান চনত এডমিশ্যন হৈছে, ইয়াৰ অফ পাছিং কিমান চনত পাছ কৰিছে, আৰু পাৰ্চেণ্টেজ। তাৰপিছত আপলোড দিব লাগিব পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট। যিবিলাক ডকুমেণ্ট আপলোড দিব লাগিব সেইবিলাক PDF থাকিব লাগিব। এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ ডিটেইলছসমূহ, কোৱালিফিকেশ্যন, ক্ৰছ, বৰ্ডৰ নেম, ষ্ট্ৰীম আৰ্টছ না ছায়েন্স নে কমাৰ্চ, আৰু ছাবজেক্টবিলাক, তাৰপিছত স্কুল বা কলেজৰ নাম, মিডিয়াম কোনটো মিডিয়ামত পঢ়িছে, ক্ৰছ টাইপ ৰেগুলাৰ না পাৰ্ট টাইম, ইয়াৰ অফ এডমিশ্যন, ইয়াৰ অফ পাছিং, পাৰ্চেণ্টেজ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ বৰ্ড চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপলোড দিব লাগিব। আৰু এডিশ্যনেল কোনো চাৰ্টিফিকেট যদি আছে তেনেহ'লে ইয়েছ দিব। কেটাগৰী কিহত পৰিছে, এক্সাম পাছ, কিমান চনত পাছ কৰিছে, ডিউৰেশ্যন অফ কোৰ্ছ, চাৰ্টিফিকেট ইছ্যু কিমান তাৰিখে দিছে, এডমিশ্যন কিমান তাৰিখে হৈছে, পাছ কিমান তাৰিখে কৰিছে, আৰু চাৰ্টিফিকেটখন আপলোড দিব লাগিব। তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰিব। নেটৱৰ্কটো শ্ল' আছে সেইকাৰণে লাহে লাহে আহি আছে। আপোনাৰ আৰু কিবা এক্সপিৰিয়েঞ্চ আছে নেকি নে ফ্ৰেছ, যদি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চত টিক লগাব, নহ'লে ফ্ৰেছত থাকিব। আৰু লেংগুৱেজ আপোনালোকে কি ক'ব পাৰে, লিখিব পাৰে। ইয়াতে এছামিছ দিছোঁ, লিখিব পাৰোঁ, ক'ব পাৰোঁ আৰু বুজিব পাওঁ। আপোনালোকে কেনেকৈ বুজি পায়, অলপ না বেছি নে একদম এক্সেলেণ্ট, এইটো দিব।
আপোনালোকে যদি আৰু বহুত ভাষা জানে বা বুজে ক'ব পাৰে আপোনালোকে দিব পাৰে এই প্লাজত টিপিব আৰু এখন ওলাব এনেকৈ যি ভাষা দিব বিচাৰে আপোনালোক দিব পাৰে আৰু কিবা যদি স্কিল আছে দিব পাৰে নহ'লে আন স্কিল দি সেভ এণ্ড নেক্সটত ক্লিক কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ এইটোত ক্লিক কৰি সেভ এণ্ড নেক্সটত ক্লিক কৰিব এতিয়া ডকুমেণ্টবিলাক আপলোড দিব লাগিব কিন্তু ডকুমেণ্টবিলাক PDF থাকিব লাগিব প্ৰথমতে প্ৰুফ অফ ৰেচিডেণ্ট ইয়াত ডকুমেণ্ট দিব লাগিব ড্ৰাইভিং লাইচেন্স পাছপোৰ্ট ভোটাৰ কাৰ্ড চিটা কপি জমাবন্দী মাটিৰ কাগজ এইবিলাক দিলে হ'ব আমি ভোটাৰ কাৰ্ড দিম ভোটাৰ কাৰ্ড ক্লিক কৰিলোঁ তাৰপিছত ব্ৰাউজত ক্লিক কৰিম ফাইলবিলাক ওলাই গ'ল ভোটাৰ কাৰ্ডটো যিটো ফাইলত আছে এইটো ফাইল ওলাই এইটোত ওপেন কৰি দিলে হ'ব এজ প্ৰুফ বাৰ্থ চাৰ্টিফিকেট স্কুল চাৰ্টিফিকেট আৰু HSLC এডমিট তাৰে ভিতৰত যিকোনো এটা দিলে হ'ব কাষ্ট চাৰ্টিফিকেট ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি দিছে তেনেহ'লে আপলোড দিব আৰু এনি আদাৰ্ছ ডকুমেণ্ট এইটো দেখো দিব নালাগে তারপর রিসেন্ট পাসপোর্ট সাইজ ফটো আর সিগনেচার ডকুমেন্ট এইকেইটাই আছিল তাৰপিছত তলফালে গৈ টিক মাৰ্ক লগাই সাবমিট আৰু নেক্সটত ক্লিক কৰিম নেক্সট পেজ আহি গৈছে এতে গোটেইখিনি দিয়া থাকিব ফুল নেম আদাৰ্ছ ষ্টেট এপ্লিকেন্ট নেম জেন্ডাৰ মোবাইল নাম্বাৰ ইমেইল ID পাৰ্সোনাল এড্ৰেছ father's name mother's name date of birth caste disability guardian name religion married status current employment details height weight disability permanent address village post office PS pin number district sub district circle communication address village post office PS pin number district education details higher education pass higher secondary কোনটো সাবজেক্ট লৈছে কোন স্কুলৰ পৰা বোৰ্ড কিমান চনত পাস কৰিছে আৰু পাৰ্সেন্টেজ বিলাকো দিয়া আছে ল্যাঙ্গুৱেজ নলেজ কি ভাষা জানে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচ আৰু কি ডকুমেন্ট আপলোড দিছে প্ৰুফ অফ ৰেচিডেন্সি ভোটাৰ কাৰ্ড এজ প্ৰুফ HSLC এডমিট কাৰ্ড কাষ্ট চাৰ্টিফিকেট ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এনি আদাৰ্ছ ডকুমেন্ট নাই সিগনেচাৰ আৰু ফটো গোটেইবিলাক ভালদৰে চাই ফাইনেল সাবমিটত ক্লিক কৰিব তো হৈ গ'ল ফাইনেল সাবমিট আহি গৈছে তলফালে যাব তলত দেখা পাব ডাউনলোড সাৰ্টিফিকেট ইয়াত ক্লিক কৰিব ডাউনলোড হৈ আছে হৈ গ'ল তো এনেকৈ আপোনালোক ডাউনলোড কৰিব পাৰিব ৰিনিউ কৰিব পাৰিব যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল